নমস্কাৰ আবেলিৰ বাতৰি হৈতে ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা সকলো দৰ্শককে ইংৰাজী নতুন বছৰৰ শুভকামনা জনাইছো এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইংৰাজী নতুন বছৰ উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে 2021 বৰ্ষটো আটাইৰে বাবে স্বাস্থ্যকৰ আনন্দমুখৰ আৰু সম্পদশালী হৈ উঠক জনসাধাৰণে উদ্যম আশা আৰু শুভ চিন্তা বৰ্তাই ৰাখি দেশৰ মংগলৰ হকে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সকলোৰে বাবে গৃহ নিৰ্মাণত বিশেষ গুৰুত্ব দিয়া হৈছে প্ৰধানমন্ত্ৰী আজি ভিডিঅ' কনফাৰেন্সিং মাধ্যমেৰে দেশৰ 6খন ৰাজ্যৰ গোলকীয় গৃহ নিৰ্মাণ প্ৰযুক্তি প্ৰত্যাহ্বান চমুকৈ GSTCৰ অধীনত লাইট হাউচ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে লাইট হাউচ প্ৰকল্পৰ জৰিয়তে উৎকৃষ্ট প্ৰযুক্তিৰ প্ৰতিফলিত হ'ব আৰু চহৰীয়া গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ লগতে জনসাধাৰণৰ কল্যাণ সাধিত কৰাত সহায় হ'ব 2021 নতুন বছৰটোৱে নতুন কৰ্ম উদ্যম আৰু নতুন সুযোগ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ দৰিদ্ৰ লোকৰ অভাৱ পূৰণ কৰাৰ লগতে উন্নয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত লাইট হাউচ প্ৰকল্পই বিশেষ ভূমিকা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিগত 4.5 বছৰৰ কাৰ্যকালত আগবঢ়াই অহা সকলো প্ৰকাৰৰ সহায় আৰু সহযোগিতাৰ বাবে ৰাজ্যৰ জনসাধাৰণ আৰু প্ৰচাৰ মাধ্যমত জড়িত লোকসকলক ধন্যবাদ জ্ঞাপন কৰিছে ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোত আজি গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বছৰটোৰ 8 মাহ ধৰি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যৰ উন্নয়ন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে এনে পৰিস্থিতিৰ ৰাজ্য চৰকাৰে পূৰ্ণ উদ্যম আৰু ব্যৱস্থা গ্ৰহণেৰে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাত যুদ্ধকালীন গতিৰে কাম কৰিছে ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা সকলো কাৰ্যসূচীত সহযোগ কৰি শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে আটাইৰে প্ৰতি আহ্বান জনায় চৰকাৰৰ উল্লেখযোগ্য সফলতাসমূহৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ পৰিৱেশ সুৰক্ষাত গুৰুত্ব দি ইতিমধ্যে 8.50 লাখ গছ পুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হৈছে অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ আৰু ৰবিশংকৰ ৰবিয়ে যুগুতাই উলিওৱা দুখন গ্ৰন্থ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে আৰু কৰ্মদক্ষ হৈ থাকক কাৰণ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকে আপোনালোকৰ পৰা বহুতখিনি আশা কৰে আপোনালোকে নিষ্ঠাৰে অসমৰ সমাজখনৰ বাবে উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে আৰু আগন্তুক দিনতো আপোনালোকৰ বহু দায়িত্ব আছে মই আজি এই শুভক্ষণত বিনা দ্বিধাই স্বীকাৰ কৰোঁ যে 2016 চনত যেতিয়া অসমৰ সকলো শ্ৰেণীৰ ৰাইজে আমাক মৰমেৰে আমাৰ ওপৰত আস্থা আৰু বিশ্বাস প্ৰকাশ কৰি আমাক অসম চৰকাৰ পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল তেতিয়াৰ পৰা মই সূক্ষ্মভাৱে বহু কথা পৰ্যালোচনা কৰিছোঁ আৰু মই নিজেও বিভিন্ন জিলালৈ যেতিয়া যাওঁ বিভিন্ন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী লোকক যেতিয়া লগ পাওঁ তেখেতসকলৰ মনৰ কথা যেতিয়া জানিবলৈ প্ৰয়াস কৰোঁ মত বিনিময় কৰোঁ সেই সময়ত আপোনালোকে যিবিলাক বহু কষ্ট স্বীকাৰ কৰি বাতৰি পৰিৱেশন কৰে আৰু বিভিন্ন ঠাই কথাবিলাকৰ বিষয়ে আপোনালোকে বহু কষ্ট কৰি বাতৰি সংগ্ৰহ কৰি যেতিয়া পৰিৱেশন কৰি চৰকাৰৰ দৃষ্টি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ নৱনিৰ্মাণ ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী ডক্টৰ শৰ্মাই এই উপলক্ষে আয়োজিত অনুষ্ঠানত কয় যে কেন্দ্ৰীয় চৰকাৰৰ PMSSY আঁচনিৰ অধীনত আৰু ৰাজ্য চৰকাৰৰ সহযোগত ৰাজ্যত দুখনকৈ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নিৰ্মাণ কৰা হৈছে অত্যাধুনিক প্ৰযুক্তি তথা যন্ত্ৰপাতি সংলগ্ন কৰি নিৰ্মাণ কৰি উলিওৱা হস্পিটেলখন আজিৰে পৰা জনসাধাৰণলৈ উৎসৰ্গিত কৰা হ'ল বুলি তেওঁ ঘোষণা কৰে আগন্তুক
দুটা বছৰৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক উত্তৰ পূবৰ লগতে দেশৰ আটাইতকৈ বৃহৎ তথা অধিক বিচনাযুক্ত চিকিৎসালয় হিচাপে গঢ়ি তোলা হ'ব বুলি তেওঁ কয় নতুন চিকিৎসালয়খনত নেফ্ৰলজি নিউৰলজি ইউৰলজি আৰু পেডিয়াট্ৰিক সাৰ্জাৰী আদিকে ধৰি জটিল ৰোগৰ সম্পূৰ্ণ চিকিৎসা সম্ভৱ বুলি তেওঁ কয় অনুষ্ঠানৰ ভাৰতীয় তেল নিগমে চিকিৎসালয়খনৰ বাবে 1,65,00,000 টকাৰ অনুদান আগবঢ়ায় অনুষ্ঠানৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েল NSMৰ সঞ্চালক S লক্ষ্মণন আৰু ভাৰতীয় তেল নিগমৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় মানচন্দাও উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত 90%তকৈও অধিক সফলতা লাভ কৰিছে নৱবৰ্ষৰ প্ৰথম দিনটো ৰাজ্যবাসীক শুভেচ্ছা জনাই তেওঁ কয় যে যোৱা 4টা বছৰ চৰকাৰে ৰাজ্যক দিয়া প্ৰতিশ্ৰুতিসমূহৰ বহুখিনি পূৰণ কৰিবলৈ সক্ষম হৈছে 2021ৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে দলটোৱে অহা 3 জানুৱাৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুথ কি বাত কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে 5 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ প্ৰতিটো বুথৰ অধীনৰ বিভিন্ন স্থানত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হ'ব বুলি কয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা জনাইছো সেৱা জনাইছো অপৰন্ত শুভেচ্ছা জনাইছো যে অসমত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিয়ে সকলোৰে যাতে 2021 চনটো সকলোৰে যাতে মংগল হয় আৰু আমাৰ মাজত থকা যদি কিবা সৰু সুৰা ভুলো আছে সেই ভুলবোৰ যাতে পৰিহাৰ কৰি পেলাই অসমৰ বৃহত্তৰ স্বাৰ্থত সমাজৰ বৃহত্তৰ স্বাৰ্থত সেই ভুলবোৰ যাতে পৰিহাৰ কৰি পেলাই এক নতুন খোজত যাতে আমি আগবাঢ়ো 2021 চনটো অসমৰ বাবে এক গুৰুত্বপূৰ্ণ মই বৰ্ষ হিচাপে অভিহিত কৰিছো কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বন্ধ থকাৰ পাছত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান মানসম্পন্ন ব্যৱস্থাৰ অধীনত আজিৰে পৰা আৰম্ভ হৈছে বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে মাস্ক পৰিধান কৰি আজি বিদ্যালয়ত পাঠ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰা কোভিড মানসম্পন্ন নীতিৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান এদিন এৰি এদিন ব্যৱস্থাৰে কৰা হ'ব বিদ্যালয়সমূহ পুৱা 9 বজাত মুকলি কৰি পাঠদান দিনৰ 1:45 অব্যাহত ৰখা হৈছে আনহাতে চৰকাৰী বিদ্যালয়সমূহৰ মধ্যাহ্ন আহাৰ দুপৰীয়া 12:15 পৰা 12:45 যোগান ধৰা হ'ব চৰকাৰৰ নিৰ্দেশনাৰ অধীনত সকলো বিদ্যালয় সপ্তাহত এদিনকৈ চেনিটাইজ কৰা হ'ব চতুৰ্থৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান প্ৰতি সোম বুধ আৰু শুকুৰবাৰে আৰু প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান মঙল বৃহস্পতি আৰু শুকুৰবাৰে কৰা হ'ব ধেমাজিত আজি সকলো প্ৰাথমিক শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ হৈছে ধেমাজি শিক্ষাখণ্ডৰ অধীনত ধেমাজি বাল্য বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ত পুৱা 9 বজাত ছাত্ৰ-ছাত্ৰীসকল উপস্থিত হৈ জীৱাণুমুক্ত কৰি ৰখা শ্ৰেণী কোঠাসমূহত প্ৰৱেশ কৰি পাঠ গ্ৰহণ কৰে প্ৰধান শিক্ষয়িত্ৰী দিব্যজ্যোতি বৰগোহাঁই জনোৱা মতে বিদ্যালয় প্ৰাংগণৰ লগতে শ্ৰেণী কোঠা চেনিটাইজ কৰি সম্পূৰ্ণ স্বাস্থ্যবিধি অনুসৰি পাঠদান কৰা হৈছে জিলাখনৰ অন্যান্য বিদ্যালয়সমূহতো পাঠদান আৰম্ভ হৈছে শোণিতপুৰ জিলাৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে তেজপুৰ সিলভাৰ জুবিলি প্ৰাথমিক বিদ্যালয়ত আজি কোভিডৰ স্বাস্থ্যবিধি মানি পাঠদান কৰা হয় বাক্সা জিলা প্ৰাথমিক বিদ্যালয়সমূহতো আজি পাঠদান আৰম্ভ কৰা হয় জিলা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত উপস্থিত হৈ প্ৰাতঃ সভাত অংশগ্ৰহণ কৰাৰ পিছত পাঠ গ্ৰহণ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা নাথে 10 মাহৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ত পাঠদান কৰিবলৈ পাই সন্তোষ প্ৰকাশ কৰে ৰাজ্যত কৰোনা আক্ৰান্ত আৰোগ্যৰ হাৰ 98.01% বৃদ্ধি পাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত ৰাজ্যত 2,16,211 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে কালি দিনটোত 22,464 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 72 গৰাকী লোকৰ দেশত কোভিডৰ সংক্ৰমণ ধৰা পৰে বৰ্তমান 3,256 জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আনহাতে ৰাজ্যত মুঠ আৰোগ্যৰ সংখ্যা 2,11,907 বৃদ্ধি পাইছে ইয়াৰ বিপৰীতে এতিয়ালৈকে 1,045 জন লোকৰ এই ৰোগত মৃত্যু হৈছে
দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 96.08% বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত দেশত 20,000ৰো অধিক লোক নতুনকৈ আক্ৰান্ত হোৱাত মুঠ আক্ৰান্তৰ সংখ্যা 1,82,86,709 বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ। তদুপৰি দেশত কোভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1,48,994 বৃদ্ধি পাইছে। ইফালে যোৱা 24 ঘণ্টাত 23,000ৰো অধিক ৰোগী সুস্থ হৈ উঠাত মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা 98,83,000ৰো অধিক হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে জৰুৰীকালীন ব্যৱহাৰৰ বাবে ফাইজাৰ বায়'এনটেক কৰোনা ভাইৰাছ প্ৰতিষেধক প্ৰদানৰ অনুমতি দিয়া হৈছে। ইউৰোপ আৰু উত্তৰ আমেৰিকাত ইতিমধ্যে পৰ্যাপ্ত হোৱা এই প্ৰতিষেধক অনতিপলমে দুখীয়া দেশসমূহে লাভ কৰিব। উল্লেখযোগ্য যে কোভিড-19 প্ৰতিষেধকৰ অনুমোদনৰ বাবে সকলো দেশতে নিজাববীয়া ড্ৰাগ নিয়ামক পৰিষদ আছে যদিও দুৰ্বল ব্যৱস্থাৰ দেশসমূহে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদনৰ ওপৰত ভিত্তি কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে ফাইজাৰ বায়'এনটেক প্ৰতিষেধকে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ইউৰোপীয়ান সংঘ আৰু আন বহুতো দেশে ব্যৱহাৰৰ অনুমতি লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে কোভিড-19ৰ প্ৰতিষেধক আৰু সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীৰ বাবে দেশত 83 কোটি চিৰিঞ্জ যোগানৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে চৰকাৰে অতিৰিক্ত 35 কোটি চিৰিঞ্জৰ বাবেও নিবিদা আহ্বান কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্যমন্ত্ৰী সমূহ কোভিডৰ বিৰুদ্ধে যুঁজ দিয়াসকলকে ধৰি অনাময় ব্যৱস্থাত জড়িতসকলক অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে। প্ৰথম পৰ্যায়ত এনে 30 কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি সূত্ৰটোত কোৱা হৈছে। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আজি প্ৰায় 2 মাহ ধৰি বন্ধ হৈ থকা অসম সমবায় মৰাপত কলৰ উৎপাদনৰ কাম পুনৰ আৰম্ভ কৰা হয়। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আজি পুৱা 6 বজাত আনুষ্ঠানিকভাৱে কলটোৰ উৎপাদন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলটোৰ অংশীদাৰিত্ব মূলধন হিচাপে 10 কোটি টকা আগবঢ়াব বুলি ঘোষণা কৰাৰ পাছত সেই ধনৰাশি মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। কোভিড সৃষ্টৰ প্ৰতিকূল পৰিস্থিতিৰ মাজতো ৰাজ্যৰ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পই শেহতীয়াকৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। বিশ্ববিখ্যাত এটা খৰ্গযুক্ত গড় আৰু ঢেকীয়াপতীয়া বাঘৰ লগতে বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ মুক্ত বিচৰণস্থলী হিচাপে চিহ্নিত ৰাষ্ট্ৰীয় উদ্যানখনলৈ 2019 বৰ্ষৰ তুলনাত 2020 বৰ্ষৰ ডিচেম্বৰ মাহত পৰ্যটকৰ আগমন 100% অৰ্থাৎ দুগুণ বৃদ্ধি পাইছে। 2019 বৰ্ষৰ ডিচেম্বৰত 5 গৰাকী বিদেশী আৰু 495 গৰাকী দেশী পৰ্যটকৰ আগমনৰ বিপৰীতে 2020 চনত উদ্যানখনত ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা 950 জনলৈ বৃদ্ধি পাইছে বুলি মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী বি সন্দীপে জানিবলৈ দিছে। প্ৰকৃতিৰ ৰম্যভূমি মাজুলী এতিয়া সৰিয়ফুলীয়া। শিক্ষিত নিবনুৱা হাতৰ পৰশত প্ৰাণ পাই উঠিছে মাজুলীৰ চাপৰি। লকডাউনৰ সময়ত বহিৰাজ্যৰ পৰা উভতি অহা শিক্ষিত নিবনুৱাই মেৰবিল মিৰি পথাৰত কৃষিৰ জৰিয়তে বিপ্লৱ গঢ়ি তুলিছে। মাজুলীৰ বনৰীয়া চাপৰিৰ আবাদী 500 বিঘা ভূমিত সৰিয়হ খেতি কৰিছে শিক্ষিত নিবনুৱাই। এই কৃষিৰ জৰিয়তে নিবনুৱা কৃষকৰ দলটোৱে 45 লাখৰ পৰা 55 লাখ টকালৈ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে আন যুৱকসকলকো কৃষিৰ জৰিয়তে উপাৰ্জনৰ প্ৰতি উৎসাহিত কৰাত এই যুৱককেইজনে অৰিহণা আগবঢ়াইছে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক ব্যৱধান অক্ষুণ্ণ ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। আবেলি বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:30 সম্প্ৰচাৰ কৰা হ'ব। নমস্কাৰ।